নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত আৰু যিসকলে আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে ছেকেণ্ড ফেজৰ পৰ্টেল অপেন হৈ গৈছে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰে যিসকলে ছেকেণ্ড ফেজৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিছে সিহঁতৰ যি এপ্লিকেশ্যন হয় সেইটো সিহঁতে ছাবমিট কৰিব পাৰে আৰু এইটো অপেন হৈ গৈছে ফেব্ৰুৱাৰী 1 তাৰিখ 2025 পৰা আপোনালোকে অনলাইনত কেনেকৈ এপ্লাই কৰিব কমপ্লিট প্ৰচেছটো নেক্সট ভিডিঅ'ত লৈ আনিম তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কিন্তু তাৰ আগতে কৈ থওঁ যে কিছুমান ভুল যিকেইটা আপোনালোকে নকৰিব যোৱা ভিডিঅ'ত কিছুমানে বিজনেছমেন অথবা প্ৰজেক্ট ৰিপৰ্টটো এই পৰ্টেলৰ পৰা ডাউনলোড কৰি সিহঁতে খালি সিগনেচাৰ কৰি জমা দি দিছে এই ভুলটো আপোনালোকে এবাৰ নকৰিব আপোনালোকে যে বিজনেছ প্লেন হয় বা যিটো আপোনালোকৰ প্ৰজেক্ট প্ৰপ'জেল হয় সেইটো আপোনালোকে ভালকৈ বনাব লাগিব সেইটো এটা টেমপ্লেট হয় আপোনালোকক আকৌ এবাৰ কৈ দিছোঁ সেই টেমপ্লেটটো আপোনালোকে ফ'ল'হে কৰিব কিন্তু আপোনালোকে একজেক্ট টেমপ্লেটটো নিদিব তো যদি আপোনালোকৰ কিবা প্ৰব্লেম থাকে তেনে ক্ষেত্ৰত আমাৰ হোৱাটছএপ ছাপোৰ্ট টীম আছে হোৱাটছএপ ছাপোৰ্ট টীমৰ লগত কথা পাতিব ডেফিনেটলি আপোনালোকক হেল্প কৰি দিয়া হ'ব এই আঁচনিৰ জৰিয়তে যিহেতু 2 পৰা 5 লাখৰ ভিতৰত টকা আপোনালোকক দিয়া হ'ব তো তেনে ক্ষেত্ৰত আপোনালোকে অতি সাৱধানে এই এপ্লিকেশ্যন প্ৰচেছটো কমপ্লিট কৰিব লাগিব আপোনালোকে ভুল নকৰিব ভুল কৰিলে কিন্তু আপোনালোকে এই আঁচনিৰ পৰা বঞ্চিত হ'ব পাৰে তো ইয়াত বহুতকেইটা ছেক্টৰ আছে তাৰে কিছুমান মুখ্য ছেক্টৰছ ধৰি লওক আপোনাৰ ষ্টেচনাৰী এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ পল্ট্ৰি ডায়েৰী গড ফাৰ্মিং পিগেৰী ফিচাৰিজ পেকেজিং ৰেডিমেড গাৰ্মেণ্ট ফেব্ৰিকেশ্যন হাৰ্ডৱেৰ বিজনেছ প্লান্টেশ্যন ৰাবাৰ আগাৰ বেম্বু সেল্ফ এমপ্লয়েড আফটাৰ প্ৰফেশ্যনেল কোৰ্ছ উড বেছড ইণ্ডাষ্ট্ৰী আদাৰ ছেক্টৰ ইনক্লুডিং ছাৰ্ভিচ তো এনেকুৱা ছেক্টৰবিলাকত মেইনলি টাৰ্গেট কৰি লোৱা হৈছে তো আপোনালোকে যেতিয়া আপোনালোকৰ প্ৰজেক্ট প্ৰপ'জেলটো বনাব সাৱধানে বনাব যেন আপোনালোকৰ যি প্ৰজেক্ট ৰিপৰ্ট হয় সেইটো ভুল নহয় বা আপোনালোকক ৰিজেক্ট কৰিব নোৱাৰে 2025 ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা পৰ্টেলটো মুকলি কৰি দিছে কিন্তু ইয়াৰ শেষ তাৰিখ এতিয়ালৈকে জনোৱা হোৱা নাই তো আপোনালোকে যি প্ৰজেক্ট প্ৰপ'জেল হয় সেইটো সোনকালে বনাই ল'ব আপোনালোকৰ নিজা ইচ্ছা অনুযায়ী বনাব পাৰে বা আপোনালোকে এই প্ৰজেক্টৰ যি ফৰ্মেট দিছে সেই ফৰ্মেটটো আপোনালোকে ফ'ল' কৰিব পাৰে তো দুইটা প্ৰচেছতে মই আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আনিম তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যে আপোনালোকে কেনেকৈ প্ৰজেক্ট প্ৰপ'জেলটো বনাব বা আপোনালোকৰ বিজনেছ প্লেনটো বনাব প্ৰত্যেকটা ছেক্টৰৰে ভিডিঅ' মই লৈ আনিম এই চেনেলত আৰু এপ্লাই কৰোঁতে অতি সাৱধানে এপ্লাই কৰিব কাৰণ আপোনাৰ সৰু এটা ভুলৰ কাৰণে কিন্তু আপোনালোকে এই আঁচনিৰ পৰা বঞ্চিত হ'ব পাৰে তাৰ কাৰণে আপোনালোকে অলপ ধৈৰ্য ধৰিব মই নেক্সট ভিডিঅ'ত আপোনালোকৰ কাৰণে লৈ আনিম যে কেনেকৈ আপোনালোকে এপ্লাই কৰিব তাৰ কাৰণে আপোনালোকে কোনো কম্পিউটাৰ দোকানত যাব নালাগে আপোনালোকে নিজে ঘৰত বহি এই প্ৰচেছটো কমপ্লিট কৰিব পাৰে ডকুমেণ্টছ আপোনালোকে ৰেডি ৰাখিব আইডেণ্টিটি প্ৰুফ হিচাপে আধাৰ কাৰ্ড ভোটাৰ আইডি পাছপোৰ্ট বা ড্ৰাইভিং লাইচেন্স ইয়াৰে যিকোনো এটা বা এড্ৰেছ প্ৰুফৰ কাৰণে আধাৰ কাৰ্ড ভোটাৰ আইডি পাছপোৰ্ট ড্ৰাইভিং যিকোনো এটা প্ৰুফ অফ এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনাৰ শিক্ষাগত অৰ্হতাৰ যি প্ৰুফ আছে সেইটো আপোনালোকে ৰখাব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো আপোনালোকৰ লাগিব ফাৰ্ষ্ট পেজ অফ এক্টিভ বেংক একাউণ্ট পাছবুক আপোনাৰ যি বেংক একাউণ্ট আছে সেই বেংক একাউণ্টৰ পাছবুকটো বা ফ্ৰণ্ট পেজটো লাগিব আৰু এখন পেন কাৰ্ড লাগিব তো এইকেইটা ডকুমেণ্টছ আপোনালোকৰ যদি হোৱা নাই আপোনালোকে ৰেডি কৰি লওক আৰু প্ৰজেক্ট প্ৰপ'জেল বা বিজনেছ প্লেনটোৰ কাৰণে আপোনালোকে অকণমান ধৈৰ্য ধৰক মই লাহে লাহে এটা টপিকৰ ওপৰত আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আনিম যে কেনেকৈ আপোনালোকে আপোনালোকৰ বিজনেছ প্লেনটো বনাব বা কি বাজেটত আপোনালোকে আপোনালোকৰ বিজনেছ প্লেনটো ডিজাইন কৰিব সবিশেষ এই চেনেলত আপোনালোকে পাই যাব তাৰ কাৰণে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু মষ্ট ইম্পৰ্টেণ্টলি আপোনালোকে কমেণ্ট ছেকশ্যনত কৈ দিব যে আপোনালোকৰ কোনটো কেটেগৰীত বিজনেছ প্লেনটো বা প্ৰজেক্ট প্ৰপ'জেলটো লাগে তো আগৰ ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে ধন্যবাদ জয় অসম